বহু বছৰ আগৰ পৰা আৰম্ভ হৈছে, লাহে লাহে ভাঙি ভাঙি আজি 2 মাহ 3 মাহৰ ভিতৰত বেছি হৈছে। তাৰপিছত এইটো আমাৰ এই গাঁৱৰ মানুহ অহা যোৱা কৰে একমাত্ৰ এই একটা ৰাস্তাৰ ওচৰত। তাৰপিছত মানুহবিলাক আহে, গাড়ী আহে, বাজাৰ হাট আৰু ষ্টুডেণ্ট স্কুলো অহা যোৱা কৰে। ইমান দিগদাৰ হয় এই ৰাস্তাৰ কাৰণে, ইমান ভয়াৱহ দৰ। আজিও এটা ছোট ল'ৰা আজিও পানীত ঢুকিছে। তাৰপিছত মই এই PWD ইঞ্জিনিয়াৰৰ লগত লগ কৰিছোঁ, END ডিপাৰ্টমেণ্টৰ লগত লগ কৰিছোঁ। ইঞ্জিনিয়াৰবিলাক যোৱাৰ পিছত তেওঁ মোক ঘূৰাই দিয়ে, মই আহিম, কালি আহিম, পৰহি আহিম, এনেকুৱা কৰি দিয়ে। তাৰপিছত এতিয়াৰ পৰা মানে কোনো ডিপাৰ্টমেণ্ট আমাৰ লগত যোগাযোগ কৰা নাই। ইয়াতে কিমান গাঁও আছে এইটো পথৰ ওপৰত? ইয়াতে গাঁওতো বহুত গাঁও আছে। প্ৰথমতে বাদুপুৰ আছে, তাৰপিছত চালেপুৰ আছে, তাৰপিছত কাশিমপুৰ আছে, ইছাগঞ্জ আছে, এনেকুৱা বহুত গাঁও আছে, আমালা গাঁও। আৰু এই বহুত গাঁৱৰ এটা ৰাস্তা, অহা যোৱাৰ একটা ৰাস্তা। যিহেতু বৰ্তমানে যে ভয়াৱহ পৰিস্থিতি, যিকোনো সময়ত খহাই নিব পাৰে এইটো পথ যদি খহাই নিয়ে তেতিয়াহ'লে আপোনালোক নিশ্চয় অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আপোনালোকৰ এই মুহূৰ্তত কি দাবী? আমাৰ এই মুহূৰ্তৰ দাবী মানে সোনকালে এইটো মেৰামতি কৰিব লাগে। তাৰপিছত এইটো যদি সোনকালে মেৰামত নহয় তাহলে আজি জল ইমান প্লাবিত হৈছে, আজিকালিৰ ভিতৰত এইটো ভাঙিব পাৰে, কি বিশ্বাস আছে? ভাঙিলে আমাৰ এই দুখীয়া মানুহ আছে, দুখীয়া মানুহ বাৰীঘৰ আছে 4-5টা, এইবিলাক মানে সোনকালে লৈ যাব।